धन जननी धन भूमि धन नगरी धन देश धन करणी धन कुल धन जहाँ साधु प्रवेश বিশ্বৰ মুক্তিদাতা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ ৭৫তম অৱতৰণ দিৱসৰ পবিত্ৰ অৱসৰত ৬ পৰা ৮ ছেপ্টেম্বৰ ২০২৫ত নেপাল সহিতে ভাৰতৰ অন্য ১২খন সত্যলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। এই পবিত্ৰ অৱসৰত তিনিদিনীয়া অখণ্ড পাঠ বিশাল ভোজ বিশাল সৎসংগ সমাৰোহৰ দৰে অনেক ভব্য কাৰ্যক্ৰম হ'ব। লগতে চকু আৰু দন্ত পৰীক্ষা আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হ'ব, য'ত নিঃশুল্ক চকু আৰু দাঁতৰ চিকিৎসা কৰা হ'ব, য'ত আপোনালোক সকলো নগৰ তথা গাঁওবাসীক এই বিশাল অদ্বিতীয় ভোজত সপৰিয়ালে সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোক সকলো এই বিশাল ভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত থাকি এই মহাসমাগমৰ শোভা বৰ্ধন কৰে যেন। ইয়াত আপোনাৰ সেৱাৰ বাবে উপস্থিত থাকিব জগতগুৰু সন্ত ৰামপাল মহাৰাজৰ সমস্ত ভকত সমাজ। এই কাৰ্যক্ৰমৰ চিধা সম্প্ৰচাৰ সত্যলোক আশ্ৰম শ্ৰী ধানানা ধাম তহচিল গোহানা জিলা সোনিপত হাৰিয়ানাৰ পৰা ৮ ছেপ্টেম্বৰ ২০২৫ তাৰিখে পুৱা ৯:১৫ পৰা সাধনা টিভি চেনেল সন্ত ৰামপালজী মহাৰাজ ইউটিউব চেনেল আৰু স্পিৰিচুৱেল লিডাৰ সন্ত ৰামপালজী ফেচবুক পেজতো চাব পাৰিব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলো।
পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুৰ কীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰু পন্থত যি সাধনা কৰি আছিলোঁ তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, এনেতে তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুৰ সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে নে আমি সন্ত হ'ব পাৰিলোঁ, নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকক থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে। আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰ পৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে
কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা, আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুখৰিয়ে আহে আৰু সুখৰিয়ে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়। এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে। আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে, এই প্ৰশ্নটো আহিল। কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি, কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল। তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল। গুৰুজনাক ক'লে, শংকৰ গুৰুজনে ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা। দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে। দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা, কবি তেওঁ যৌৱন অৰ্থাৎ মুছলমান, তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল? তেতিয়া কথা গুৰুচৰ্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে। এতিয়া আমি ক'ব নালাগে, শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয়। ছাৰ, আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে। কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰামৰ নহয় বুলি? ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত? আমি তত্ত্বদেশী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ, তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে। শ্ৰী দেৱী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে। তেওঁলোক যে অজৰামৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু আছে। তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ, জন্ম লৈছোঁ, আমাৰ জন্ম মৃত্যু আছে, কিন্তু তোমাৰহে জন্ম মৃত্যু নাই। এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ, আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে। ছাৰ, যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয়, এই কথাষাৰ আপুনি ব্যক্ত কৰিলে। ছাৰ, আপুনি যি সাধনা কৰি আছে বৰ্তমান, সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে। আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি? তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতি দুবাৰ জন্ম হয়, এবাৰ মাতৃগৰ্ভৰ পৰা, এটা আধ্যাত্মিক গুৰুৰ পৰা। আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায়। সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয়, আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলিয়ে ক'ব পাৰি। যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদগুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে। কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে। আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ? গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি? নাই, এইটোতো আমি শাস্ত্ৰত পাইছোঁ। ৰাম অৱতাৰ, ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে, তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই। এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ। যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে, তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ। কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই
সেই ঔষধ গ্ৰহণ কৰা নাই আৰু আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ ছাৰ এইটো আচৰিত কথা এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এইটো কেনেকৈ সম্ভৱ ছাৰ আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে নহয় এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি আদি সনাতন ধৰ্মৰ যিটো আছিল আমি বৰ্তমান সমাজবিলাকে বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল যেনেকৈ এতিয়া ৰামে এতিয়া দশৰথৰ পুত্ৰক ৰামক মানুহে পূজা কৰে কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে যিজন ৰামক পূজা কৰিলে আমি মানে সফলতা লাভ কৰিব পাৰিম আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধিয়ে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ ছাৰ আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে চিকিৎসা কৰিব পৰা নাই মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে নাই এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন শাস্ত্ৰইনো কি কৈছে এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত জীৱনৰ সুগম পথ এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মা সাধনাটো আপোনালোকে কৰক ভগৱানে নোৱাৰা কাম একো নাই গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক আহি ভক্তি সাধনা কৰক ছাৰ যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব আজিকালিতো মোবাইলৰ যুগ মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক তাত সন্ত ৰামপালজী মহাৰাজ বুলি পেলাই চাৰ্চ কৰক সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব সেই সৎসংগৰ তলত নম্বৰ আহিব সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে সেই নামদান কেন্দ্ৰ অনুসন্ধান পাব আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয় সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত সিম্পল মেনৰ দৰে থাকে এয়াও স্পষ্ট কৰোঁ ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 31 মন্ত্ৰ 17 স্পষ্ট কৰিছে যে তেওঁ মনুষ্যবত অগ্নি তেওঁ পৰমাত্মা হে পৰমেশ্বৰ আপুনি মনুষ্যৰ দৰে আহে আপোনাৰ লীলাত এনেকুৱা লিখা আছে আপুনি প্ৰত্যেক যুগত আগতেও আহিছে আৰু আকৌ সেই ৰূপতে আহক আৰু আমাক দৰ্শন দিয়ক আৰু আমাৰ অজ্ঞানতা দূৰ কৰক হে মনুষ্যবত হে মনুষ্যৰ দৰে ভগৱান তেতিয়া ইয়াত কি ক'লে যে এই তৃষ্ণাটোৰ আত্মা কোনোজন মন্দিৰত আহে কোনোজন মছজিদত যায় দুখ নিবাৰণ অৰ্থাৎ পৰমাত্মাক পাবলৈ ধনী হ'বলৈ কোনো গুৰুদ্বাৰত যায় কোনো গীৰ্জাত যায় ইয়াৰ অতিৰিক্ত কোনোৱেতো অনুষ্ঠান যজ্ঞ আদিও কৰি থাকে
ইয়াৰ অতিৰিক্ত কোনোজন পৰ্বতত যায়, কোনো গুহাত গম পায় যে তাতে কোনো সাধু সন্ত থাকে, তালৈ যায়। অৰ্থাৎ কোনোজন তীৰ্থত যায়। তীৰ্থ কি হয়? য'ত কোনো সন্ত ঋষি সাধকে নিজৰ সাধনা কৰিছে, অথবা কোনো ঘটনা হয়তো তাতে ঘটিছে, ইয়াৰ তাৰে স্মৃতিচিন, তালৈ যায় সেই পৰমাত্মাক পাবলৈ আৰু সংকট নিবাৰণ কৰিবলৈ। আৰু কিছু কিবা বেলেগ অনুষ্ঠানো কৰে। এতিয়া পৰমাত্মাই নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত কৈছে कि पर्वत में फिरा अपनी महिमा आप बताओ परमात्मा, आप आरती आप साजे, आप किंगर आप बाजे, आप ताल झां जनकारा, आप नचे आप देखन हारा। कहे कबीर ऐसी आरती गाऊं, आप मध्य आप समाऊं। এতিয়া নিজ মহিমা মালিকে নিজৰ ওপৰতে কৈ শুনাব লগা হৈছে, কাৰণ আন কাৰোবাক ক'লে তেওঁ বেজাৰ পাই শুনা নাছিলে। নিজে এজন ভাল ভগতৰ ভূমিকা কৰে যে এজন দাস ৰূপত ভগত কেনেকৈ থাকিব লাগে যদি তেওঁ পৰমাত্মাক পাবলৈ বিচাৰে, আৰু নিজে এজন শ্ৰেষ্ঠ নাগৰিক ৰূপত লীলা কৰে, আৰু নিজে সেই জগতগুৰু হয়, সদগুৰু হয়। ভগৱানটো তেওঁ স্বয়ং হয়েই, পৰমাত্মাটো হয়েই। গতিকে কি কোৱা হৈছে? স্বয়ং নিজৰ ভেদ দিবলৈ কৈছে যে ক'ত তুমি ফুৰি ফুৰি আছা, কোনো পৰ্বতত, কোনো পাহাৰত, কোনো গুহাত, ক'ৰবাত কিবা পৰমাত্মাৰ বাবে ঘূৰি ফুৰি আছা। কোৱা হয় पर्वत में फिरा कारण अपने राम जैसे संत मिले जिन सारे सब काम। এতিয়া সেই সন্ত ৰামৰ দৰে সন্ত লগ পালে, মানে সদগুৰু কোৱা বা ভগৱান কোৱা বা পৰমাত্মা কোৱা একেই কথা। কাৰণ সদগুৰু স্বয়ং পৰমাত্মাহে হ'ব পাৰে। অন্য কাৰোবাক সদগুৰু বুলি ক'লে তেওঁ সদগুৰু নহয়, নকলি। এতিয়া যেনেকৈ এই ৰাধা স্বামী ধন ধন সদগুৰু, আৰু এই জয় গুৰুদেৱসকল, ঠাকুৰসকল, মহাৰাজসকল, এওঁলোকেও সদগুৰু তলত শব্দ নলগাই নিজৰ সেই জ্ঞানদাতা। আৰু এওঁলোকৰ সেই নকলি সদগুৰুসকলে কশৰ বিষয়েও নাজানে, আধ্যাত্মিকতাৰ বিষয়ে। এতিয়া সেই সদগুৰু নকলি, সদগুৰু স্বয়ং পৰমাত্মা হয়। এই থিয়ৰিকো এওঁলোকে মানে। তেওঁলোকে কয় যিজন গুৰুদেৱ আহিছে তেওঁ সদগুৰু, তেওঁ এই ভগৱান। আৰু পাছত তেওঁলোকে ওপৰলৈ গৈ ভগৱানৰ সৈতে বিলীন হৈ যায়, ওপৰৰ সৎলোকত পৰমাত্মা নিৰাকাৰ। আৰু এওঁলোকৰ এখন কিতাপ আছে, সাৰবচন ৰাধা স্বামী ভাৰতী নচৰ। ইয়াৰ দ্বিতীয় বচনত কৈছে এই শ্ৰী শিৱদয়াল দেৱে এওঁলোকৰ সদগুৰুৰ জ্ঞান এয়া যে সতনাম আৰু ৰাধা স্বামী এখন ঠাই, এটা স্থান। ৰাধা স্বামী এখন বেলেগ স্থান আৰু সতনাম বেলেগ স্থান। আৰু এনেদৰে তৃতীয় বচনতো এয়াই কৈছে যে সতনাম পৃথক স্থান, ৰাধা স্বামী পৃথক স্থান। আকৌ চতুৰ্থ বচনতো কৈছে এই সাৰ বচন ৰাধা স্বামী বাৰ্তিকত যে ৰাধা স্বামী আটাইতকৈ ওখ স্থান, মুকাম, আৰু এয়াই পৰম পুৰুষৰ নাম। পূৰ্ণ ধনীৰ এই ৰাধা স্বামী এয়া স্থানো হয় আৰু এওঁলোকৰ নামো হয়। বলক এই ৰাধা স্বামী স্থানৰ পৰা 2 স্থান তলত সতনামৰ স্থান আছে। এওঁলোকৰ বুদ্ধিত পৰ্দা আঁৰি থোৱা আছে। এওঁলোকে সতনামক স্থান বুলি কৈছে, অঞ্চল বুলি কৈছে, আৰু আকৌ সতনামক স্থান কৈ আছে, স্থানৰ স্থান। আৰু আকৌ সেই সতনামক আগলৈ ডিফাইন কৰিছে, ইয়াকে সতনামক, ইয়াকেই সৎপুৰুষো ইয়াকেই কৈছে, সৎলোকো সতনামকে কোৱা হয়, আৰু সাৰ নামো সতনামকে কোৱা হয়, সৎপুৰুষো সতনামকে কোৱা হয়, সৎলোকো সতনামকে, আৰু সাৰ শব্দও সতনামকে। এইবোৰ আমাৰ মুণ্ড কৈ আছে সিহঁতে। আৰু এওঁ হ'ল, এওঁক সদগুৰু কোৱা হয়। এওঁক সৰু জ্ঞান নাই,
যিজনে জীৱনত কেতিয়াও কাৰ দেখা নাই, না পেট্ৰল, না ৰাস্তা, না ড্ৰাইভাৰৰ বিষয়ে জানে, আৰু সেই নকলি মানুহজনে ক'ৰবাত জংঘলত 200 কিলোমিটাৰ দূৰত চহৰৰ পৰা তাত গৈ উল্টা পুল্টা কৈ বেলেগৰ পৰা শুনি যে মই গাড়ীত ফুৰা কৰোঁ। কোনোবাই যদি সোধে ভাই কাৰ দেখাত কেনেকুৱা, পেট্ৰল কেনেকুৱা, সেই অজ্ঞানী আৰু তেওঁলোকৰ মাজত নিজৰ মহিমা বনাই আছে। তেওঁ কেনেকৈ অনুমান কৰিব পাৰে যিজনে কেতিয়াও কাৰ দেখা নাই, পেট্ৰল দেখা নাই, না ড্ৰাইভাৰ দেখিছে, শুনিছে কাৰোবাৰ মুখত তেওঁ কি কয় যে পেট্ৰলো কাৰকে কোৱা হয়, ৰাস্তাও কাৰকে কোৱা হয়, চহৰো কাৰকে কোৱা হয়, আৰু ড্ৰাইভাৰো কাৰকে কোৱা হয়। গতিকে এনেকৈ ব্যাখ্যাই ৰাধা স্বামী ধন ধন সদগুৰু সচ্চা সৌদা শিৰসাসকলৰ আৰু ৰাধা স্বামী ব্যাস আৰু আগ্ৰাসকলৰ আৰু দিল্লীবাসী আৰু এই জয় গুৰুদেৱসকলৰ পৰম ধনীৰ অৰ্থাৎ শিৱদয়াল দেৱৰ পৰা ওলাইছে সমূহ পন্থ তেওঁৰ জ্ঞানৰ সৈতে আগলৈ কানেকশ্যন কৰি আছে। এওঁলোকে তেওঁৰ কথাৰে ঢোল পিটি আছে যে এয়া পৰম ধনীৰ বচন, আৰু এইবোৰ হ'ল সেই পৰম ধনীৰ বচন যিয়ে নাজানে। কোৱা হয় সতনামক ইয়াকে সতলোক কোৱা হয়, ইয়াকে সৎপুৰুষ কোৱা হয়, ইয়াকে সাৰনাম, ইয়াকে সতনাম, ইয়াকে সাৰ শব্দ আৰু ইয়াকে কোৱা হয় সকলো। বৰ আচৰিত কথা। গতিকে এওঁ সৎগুৰু বুলি কোৱা হয়, কিন্তু তেওঁ সৎগুৰু নহয়। আৰু এয়া তেখেতে পৰমাত্মা কবিৰদেৱৰ বাণী পঢ়িছে, কিন্তু তেওঁ বুজি পোৱা নাই। কাল প্ৰেৰণাৰে তেখেতে বেলেগ ঠাই বনাই লৈছে, পৃথককৈ ব্যৱস্থা কৰিছে। ৰাধা স্বামী পন্থ এই কালৰ পন্থ সম্পূৰ্ণৰূপে এওঁৰে ব্ৰাজ ধন ধন সদগুৰু সচ্চা সৌদা শিৰসাত আৰু যে গোৱালবাৰীত আৰু এই 600 মস্তানা গাংগুৱাত এওঁলোক একেটা কুঁৱাৰে পানীয়ে আটাইবোৰ, আৰু এই দিল্লীৰ ঠাকুৰ মহাৰাজ, এই কৃপাল দেৱৰ মিছন, জয়গুৰুদেৱসকলৰ মিছন, আগ্ৰাবাসী ৰাধা স্বামীসকল, এই আটাইবোৰ ভ্ৰমিত হয় আৰু শ্ৰী শিৱদয়াল দেৱৰ এওঁলোক অনুগামী। আৰু এইবোৰ শ্ৰী শিৱদয়াল দেৱৰ বচন সতনামক এনেকৈ ডিফাইন কৰে, তেন্তে জানক এওঁ কেনেধৰণৰ সৎগুৰু আছে। এয়া আপোনালোকৰ বাবে কোৱা হয় বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট। গতিকে ইয়াত পৰমাত্মা সৎগুৰুৱে হয়। গতিকে পৰমেশ্বৰ কবিৰদেৱ আহিছিলে, এতিয়া গৰীবদাস চাহেবদেৱক লগ কৰিছিলে, তেওঁ লীলা সেই পৰমাত্মাই কেনেকৈ সাক্ষাৎ কৰে। আদৰণীয় গৰীবদাস চাহেবদেৱ চুৰাণীজনক লগ কৰিছিল। গাঁও চুৰাণী জিলা জজ্জৰ হাৰিয়ানাত আদৰণীয় গৰীবদাস চাহেবদেৱৰ জন্ম হৈছিল। তেওঁৰ সৈতে সেই পৰমক্ষৰ ব্ৰহ্ম, পূৰ্ণ ব্ৰহ্ম সৎগুৰু কবিৰদেৱে আহি সাক্ষাৎ কৰিছিল সৎগুৰু ৰূপত, জীৱিত মহাত্মা ৰূপত। তেখেতে কৈছিল যে सतगुरु पुरुष कबीर है ये चारों युग परवाने, ये झूठे गुरुआ मर गए भाई हो गए भूत मसान। सतगुरु पुरुष कबीर, তেওঁ কবিৰ পৰমেশ্বৰ, সৎগুৰু পুৰুষ। সৎগুৰু মানে সত্য জ্ঞানৰ সৈতে পৰিচিত, পুৰুষ মানে পৰমেশ্বৰ, আৰু কবিৰ দেৱ হয়। এই চাৰিও যুগ প্ৰমাণ, এই চাৰিও যুগত তেওঁৰ প্ৰমাণ আছে। তেওঁ সৎগুৰু, তেওঁ স্বয়ং, তেওঁৱেই পৰমাত্মা। সৎগুৰু পুৰুষ, পুৰুষ মানে প্ৰভু। এই সৎগুৰু পৰমেশ্বৰ কবিৰদেৱে হয়। চাৰিও যুগত প্ৰমাণ আছে, তেওঁৰ প্ৰমাণ আছে। আৰু এই যুথে গুৰুৱা মাৰ্গে এই শিৱদয়াল দেৱৰ নিচিনা ৰাধা স্বামীৰ প্ৰৱৰ্তক হৌগে ভূত মাচান, তেওঁ শ্মশান ঘাটৰ ভূত হৈ গৈছে। আৰু এই প্ৰমাণ আছে এওঁৰ জীৱন চৰিত্ৰত। শ্ৰী শিৱদয়াল দেৱ মহাৰাজ এওঁক পৰম ধনী বুলি কয়। এওঁৰ এই জীৱন চৰিত্ৰত লিখা আছে 72 পৃষ্ঠাত 78 নম্বৰ বচন এওঁৰ, যে বুকিৰ দেহত প্ৰৱেশ কৰি এই শিৱদয়াল দেৱ ভূত হৈ বুকিৰ দেহত প্ৰৱেশ কৰি ভাং খায় আৰু লুটি খায়, সেই আগৰ দৰে। আৰু সেই জীৱন চৰিত্ৰ লেখক প্ৰতাপ সিং দেৱ, যিজন শিৱদয়াল দেৱৰ সৰু ভায়েক আছিল, তেওঁ লেখক আছিলে ইয়াৰ। আৰু তেওঁ কৈছিল যে ময়ো বহুবাৰ বুকিৰ দ্বাৰা প্ৰাৰ্থনা কৰি শিৱদয়াল দেৱক কেইবাবাৰো প্ৰশ্ন কৰিছিলোঁ, আৰু সেই ভূতে কথা পাতিছিল ইয়াৰ ভিতৰত। এনেকৈ ৰায় চাহাবদেৱেও কেইবাবাৰো তেওঁৰ যিয়ে আশীৰ্বাদ প্ৰাপ্ত কৰিছিল তেওঁৰ
এতিয়া মোক ইণ্টাৰনেট লাগি গৈছে আৰু কওক এওঁতো কৈছে তেওঁ ভূত হৈছে গতিকে এনেকৈ এওঁলোক হ'ল সেই নকলি গুৰু য'ত এই পিয়াহটোৰ আত্মা পুণ্যাত্মা গুচি গ'ল তেওঁলোকক পূৰ্ণ গুৰু ভাবি আৰু তেওঁলোকে নিজৰ জীৱনো নষ্ট কৰিছে আৰু লগতে কোটি কোটি শ্ৰদ্ধালুসকলকো কালৰ জালত পেলাই দিছে এতিয়া এই বিষয়ে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত লিখা আছে गुरुआ गांव बिगाड़े संतो गुरुआ गांव बिगाड़े ऐसे कर्म जीव कहला दिए अब झड़े ना जाड़े এই গুৰুসকলে নকলি গুৰুসকলে গাঁও গাঁও বিনষ্ট কৰিছে য'তেই দেখো যিখন গাঁৱত কোৱা শুনো যে ৰাধাস্বামী তাত 200 মানুহ আছিল ধন ধন সদগুৰুৰ তাত 50 শ্ৰদ্ধাশীল আছিল কি যে হ'ব আৰু কোনো দিল্লীৰ ৰাধাস্বামীৰ পৰা কোনোবাই জগমালৰ ধন ধন সদগুৰুৰ পৰা গাঁৱে গাঁও নাশ কৰি দিছে এওঁলোকে বিনষ্ট কৰি দিছে আৰু কোৱা হয় এনেকুৱা কৰ্ম তেওঁলোকক লগাইছে আব জাৰে নেহি জাৰে এতিয়া বুজালেও নুবুজে সেই সৰলাত নাই তেওঁলোকক পৰম ধনী বুলি মানিছিল কিন্তু স্বয়ং জ্ঞান নাছিল এতিয়া আমি স্বয়ং জ্ঞান গ্ৰহণ কৰিব লাগিব তাৰপিছত তুলনা কৰিব লাগিব এই জীৱনক সফল বনাবলৈ নহ'লে তো আকৌ কিয় ড্ৰামা কৰি আছো ভক্তিৰ জীৱন ব্যৰ্থ কৰি আছে নহ'লে বুজা নিজৰ জ্ঞান তুলনা কৰিছা দুফালৰ পৰা এই দাসে কি কৈ আছে সদগ্ৰন্থই কি কৈ আছে আৰু আপোনালোকৰ সেই পৰম ধনীয়ে কি কৈ আছে আৰু সদগ্ৰন্থই ইয়াৰ লগত তুলনা কৰা গতিকে প্ৰসংগ চলি আছে যে আমি পৰমাত্মাক বিচাৰি ঘূৰি ফুৰি আছো ভগৱানক কিয় বিচাৰি আছো পৰমাত্মাৰ গুণত লিখা আছে যে তেওঁ নিজৰ সাধকৰ সংকট দূৰ কৰে তেওঁ অন্ধক চকু দিয়ে নিৰ্ধনক ধনৱান বনাই দিয়ে আৰু কৰ্ম আহিবলগীয়া প্ৰাৰব্ধৰ আপদ বিপদক কৰ্মদণ্ডক তেওঁ নাশ কৰিব পাৰে এই কাৰণে আমি ভগৱানৰ সন্ধানত তেওঁক বিচাৰি ঘূৰি ফুৰিছো কাৰোবাৰ কিবা টেনচন আছে টেনচন মুক্ত হ'বলৈ কিয়নো কিবা কাৰণত টেনচন হয় কিবা কাৰণত তেওঁৰ এই মানসিক চিন্তা হয় তেওঁ যায় কোনো সন্তৰ ওচৰত তাতে কোনো আৰাম নহয় আকৌ আন এজনৰ ওচৰত তেতিয়াও কোনো যদি আৰাম নাপায় তেন্তে তেওঁ কেনেকৈ টেনচন ৰিমুভ কৰে টেনচনলেছ কেনেকৈ হয় যে তেওঁ তেতিয়া মদ খাবলৈ আৰম্ভ কৰে সুৰাপান কৰা আৰম্ভ কৰে এতিয়া সুৰাপান কৰি ড্ৰিংক কৰি পৰি গ'ল উঠি আকৌ টেনচন আৰম্ভ তেন্তে টেনচন মুক্ত হ'লনো কেনেকৈ তেওঁতো অজ্ঞান হৈ গ'ল তেওঁক গমেই নাপালে তেওঁ সকলো ক্ৰিয়া বন্ধ হৈ গ'ল মগজুৰ আকৌ তেওঁৰ জ্ঞান হোৱাৰ পিছত সেই একেই টেনচন এজিটিছ গতিকে কেনেকৈ টেনচন মুক্ত হ'ল এতিয়া মদ খালে আকৌ টেনচন দুগুণ হ'ব ধন নাশ ঘৰত অশান্তি ল'ৰা ছোৱালীৰ ওপৰত বেয়া প্ৰভাৱ এতিয়া আৰু বেছি টেনচনহে তৈয়াৰ হয় আকৌ কোনোবাই ধন প্ৰাপ্তিৰ বাবে কোনোবা নিৰ্ধনী যেনেকৈ আমি কোনো বেলেগ মানুহক দেখো আৰু ধন অৰ্থাৎ যেনেকৈ আমি আন কোনো ব্যক্তিক দেখো তেওঁৰ ওচৰত কাৰ আছে ঘৰ আছে ভাল উপাৰ্জন আমাৰো প্ৰযত্ন থাকে যে আমাৰ ওচৰতো কাৰ আহক ঘৰ আহক ভাল উপাৰ্জন হওক ভাল কাপোৰ পিন্ধো গতিকে ইয়াৰ বাবে আটাইতকৈ ডাঙৰ স্ৰোত পৰমাত্মাকে মনা হয় তেওঁৰ সন্ধানতে এই প্ৰাণীসকল চলে এই প্ৰকাৰে এই নকল গুৰুসকলৰ ওচৰত যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণৰ কথা কয় মনৰ মতে সাধনাৰ বিষয়ে কয় যেনেকৈ কোনোৱে 5টা নাম দিয়ে ওংকাৰ ৰংকাৰ জ্যোতি নিৰঞ্জন সোহম আৰু সতনাম এই 5টা নাম কালৰ কোনোবাই সহযোগ কৰিব কয় ৰাতিপুৱা 2.5 ঘণ্টা গধূলি 2.5 ঘণ্টা এয়াও কাল সাধনা ব্যৰ্থ সাধনা আৰু কোনোবাই যদি কিবা মন্ত্ৰ দিয়ে সেয়া মন্ত্ৰও ঠিক নহয় ওম ভগৱতে বাসুদেৱায় এই মন্ত্ৰ উপাসনাৰ নহয় শাস্ত্ৰ অনুকূল নহয় হৰে ৰাম হৰে কৃষ্ণ ৰাধে শ্যাম নীলাধে সীতাৰাম এই মন্ত্ৰ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা হয় কাৰণ এইবোৰৰ পবিত্ৰ সদগ্ৰন্থত প্ৰমাণ নাই না শ্ৰী মদ ভাগৱত গীতাত আৰু নাতো পবিত্ৰ 4 বেদত এতিয়া পুণ্যাত্মাসকল ইয়াত অলপ ডিফাৰেঞ্চ কৈ দিওঁ অলপমান ইয়াৰ ভেদ দিওঁ যে পাছতে ব্যক্তিজনে ধনী হ'বলৈ এই সাধনাসমূহ কৰে সন্তৰ পৰা প্ৰাপ্ত কৰি অথবা কোনোবাই কোৱা মাত্ৰে
ইয়াৰ পৰাও তেওঁৰ কোনো লাভ নহ'লে তেওঁ পাছত কি কৰে, তেওঁ ঘোষ ল'ব ধৰে, তেওঁ চুৰি কৰিবলৈ আৰম্ভ কৰে, ডকাইতি কৰে, কেলেংকাৰী কৰে। ইয়াৰ পৰা তেওঁৰ ধন প্ৰাপ্তি হ'ব নোৱাৰে, ধন বৃদ্ধি হ'ব নোৱাৰে, আৰু ইয়াৰ পৰা তেওঁৰ শান্তি হ'ব নোৱাৰে। কাৰণ ধৰি লওক কোনোবাই ধন গোটাই লৈছে, চুৰি কেলেংকাৰী কৰিলে, ইয়াৰ পৰা পইচা গোটাই ল'লে, কিন্তু তেওঁৰ ভাগ্যত সেয়া নাই, তেওঁ বাই ফ'ৰ্চ এইবোৰ কৰিছে নিজৰ বদমাচি বুদ্ধিৰে। তেতিয়া কি হ'ব, হয়তো কোনো ল'ৰা ছোৱালীৰ বেমাৰ হ'ব, ঘৰৰ কোনো সদস্যৰ ইমান ভয়ংকৰ বেমাৰ হ'ব, তেওঁৰ এনেকুৱা কোনো দুৰাৰোগ্য বেমাৰ হ'ব, অসাধ্য ৰোগ হৈ যাব, যে যিবোৰ টকা তেওঁ উপাৰ্জন কৰিছিলে সেই আটাইবোৰ টকা ইয়াৰ ট্ৰিটমেণ্টত অথবা কোনো ব্যৱসায়ত এনেকুৱা লোকচান হ'ব যে সেই সকলো নাশ হৈ যাব। এজন ব্যক্তিয়ে কয় যে মই মহ লৈ আহিছোঁ ক'বাৰ, বহুত কষ্টেৰে কিছু টকা যোগাৰ হৈছিল, অৰ্থাৎ কিছু 2-4 হাজাৰ টকা ঘৰৰ পৰা লৈছিলোঁ, 4-5 হাজাৰ আত্মীয় স্বজনৰ পৰা লোন লৈছিলোঁ, 8-9 হাজাৰৰ মহ আনিছিলোঁ, আৰু সেই মহ দিলে ডুপ্লিকেট, অৰ্থাৎ 8-9 মাহৰ আগতেই পোৱালি দিছিল, তাৰ তলত এটা নতুনকৈ জন্ম লোৱা মহৰ পোৱালি লগাই দিছিলে, সৰু মহৰ পোৱালি। আৰু তৃতীয় দিনা গাখীৰ বন্ধ হ'ল, গাখীৰ নাই, এতিয়া নতুন গাখীৰ নাছিল, মহ যদি গৰ্ভৱতী নাছিল। এতিয়া তেওঁ কৈছিল যে 2,500ত মই বিক্ৰী কৰিবলগীয়া হ'ল, আৰু ল'ৰা ছোৱালীয়ে কান্দিলে, কাৰণ 6 মাহ 1 বছৰৰ পাছতহে কষ্টেৰে গাখীৰ হৈছিল। পাছত তেওঁ কৈছিল যে জ্ঞানেৰে পৰিচিত হোৱাৰ পাছত কৈছিল যে মই এদিন মই গৈ আছিলোঁ কিবা কামবশত, তাত দেখিলোঁ যে এখন 4-হুইলাৰ উল্টাকৈ পৰি আছে, 2টা মহ মৰি আছে, বহুত ভাল। আৰু তাতে সেইজন ব্যক্তিয়ে থিয় হৈ আছিল যিজনে মোৰ সৈতে ঠগবাজি কৰিছিল, এখন মেলাৰ পৰা আনিছিলোঁ মই। এতিয়া তেওঁ এটা মহৰ কোনো এজন ব্যক্তি ঠগন দি সেই 2,500 মহ 9,000 বিক্ৰী কৰিছিল, আৰু তেওঁ 2টা মহ এটা দুৰ্ঘটনাতে মৰি গ'ল। এতিয়া কোৱাৰ প্ৰসংগ হ'ল যে আমি যিবোৰ 2 নম্বৰী টকা একত্ৰিত কৰোঁ সেইবোৰ থাকিব নোৱাৰে, কাৰণ পৰমাত্মাই তেওঁৰ ভাগ্যত সেয়া লিখি ৰখা নাই। আৰু ইয়াক উপাৰ্জন কৰিবলৈ তেওঁ যিবোৰ পাপ কাম কৰিলে, এতিয়া যিজন দুখীয়া ব্যক্তিয়ে অতি কষ্টৰে মহ এটা কিনিছিল, তেওঁৰ নামত লোন আছিল, ল'ৰা ছোৱালীৰ আশা আছিল, গাখীৰ খাম, লাচি খাম, ঘি খাম, আৰু পাছত গাখীৰ দিয়াই নাছিল তাই। সেই ল'ৰা ছোৱালীয়ে কান্দিলে, মালিকেও কান্দিলে, যাৰ ইমান লোকচান হ'ল, দুখীয়া মানুহ যাৰ আগত কোনো চ'ৰ্চ নাই। গতিকে সেই অভিশাপ যি পাপ তেওঁ হ'ল, সেয়া যেনে আছে তেনেই থাকিব, সেয়া কমি নাযায়। ধন গুচি গ'ল, যিবোৰ তেওঁ যোগাৰ কৰিছিল, হুক এণ্ড ক্ৰুক, তেওঁৰ ভাগ্যত নাছিলে। গতিকে সেই পাপ আকৌ ভুগিব, কুকুৰ হ'ব, কোনোবা গাধ হ'ব, কোনোবা গৰু হ'ব, সেই পাপটো ভুগিবই লাগিব। আৰু সেই টকাও নাথাকে যিবোৰ 2 নম্বৰেৰে অৰ্থাৎ বেলেগ প্ৰক্ৰিয়াৰে গোটাইছিলে। আৰু পৰমাত্মাই কি কৰিব পাছত, সেই পৰম অক্ষৰ ব্ৰহ্মই আপোনাৰ পাপ নাশ কৰিব। আপোনাৰ ভাগ্যত নাই তেতিয়াও দিব যদি আপোনাৰ আৱশ্যকতা থাকে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ শৰণলৈ আহিলে জীৱৰ সকলো ধৰণৰ লাভ হয়। আপোনালোকক ধনীও বনাব যদি আপোনালোকৰ আৱশ্যকতা থাকে। ইমান ধন ভগৱানে আপোনালোকক দিবলৈ নিবিচাৰে যাৰ দ্বাৰা আপোনালোকে ভগৱানক পাহৰি পেলায়। কাৰণ আমি এই মিছা সুখক সুখ বুলি ভাবোঁ। কাৰোবাৰ লগত এখন কাৰ আছে, ঘৰ আছে, ল'ৰা ছোৱালী সঠিককৈ ক'ৰবাত ছেটেল হৈছে, ক'ৰবাত তেওঁলোকৰ বিজনেছ অথবা চাকৰি হৈছে, তেতিয়া আমি এই সুখক সুখ বুলি মানি লওঁ, সেইবোৰ মিছা সুখ। তাৰপিছত আকৌ কি হয়, আমি ভগৱানক পাহৰি পেলাওঁ, পৰমাত্মাৰ প্ৰতি একো ৰুচি নাথাকে। গতিকে পৰমেশ্বৰ সেই পৰমক্ষৰ ব্ৰহ্ম কবিৰ দেৱে নিজৰ মহিমা নিজেই বৰ্ণনা কৰে। कबीर सुख के माथे सिला पड़ो जो नाम हृदय से जावे और बलिहारी उस दुख के जो पल पल नाम रटावे। পৰমাত্মা কবিৰ দেৱে কৈছে যে তুমি মোৰ পৰা এনেকৈ খুজিবা, এয়া প্ৰাৰ্থনা কৰিবা যে ভগৱান এনে সুখত জুই লগোৱা যিয়ে ভগৱানৰ পৰা দূৰ কৰে, আৰু এনেকুৱা দুখো দাতা দি থাকিবা যাৰ দ্বাৰা তুমি মনত থাকা।
এয়া ডিমাণ্ড কৰিবা যদি ভগৱানৰ প্ৰতি বিচাৰিব আছে তেন্তে তুমি এয়াই বিচাৰিবা আৰু পাছত তুমি কি বিচাৰিবা साईं इतना दीजियो जा मैं कुटुंब समावे हम भी भूखे ना रहे अतिथि न भूखो जावे कि हे परमात्मा ইমান অৱশ্যই দিব যাৰ পৰা এই দাসৰ পৰিয়াল পোহপাল হয় somehow মানে requirement of the family আপোনাৰ দাসৰ পৰিয়ালৰ যিমান আৱশ্যকতা আছে কেৱল সিমানেই দিয়ক আৰু আমিও অনাহাৰে নাথাকো আৰু কোনো অতিথি আহিলে অতিথিও অনাহাৰে নাযাওঁ ইয়াতকৈ বেছি যদি কোনোবাই বিচাৰে তেন্তে তেওঁ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত নহয় সেই ব্যক্তিয়ে বিচাৰিব এই মায়া তেওঁৰ শত্ৰু আৰু পৰমাত্মাই নিজৰ সন্তানক সেই শত্ৰুৰ পৰা দূৰত ৰাখিব कहते सर्व सोने की लंका थी वो रावण से रणधीरम एक पलक में राज बिराजी जमके पड़े जंजीरम এতিয়া পুণ্যাত্মাসকল আমি পৰমাত্মাৰ পৰা কেৱল ইমানেই ডিমাণ্ড কৰিব লাগে যে হে পৰমাত্মা ইমানখিনি দিব যাতে আমি লঘোণে নাথাকো আৰু আমাৰ ঘৰলৈ কোনো অতিথি আহিলে অতিথি মানে যিজন হঠাৎ আহি যায় যাৰ অহাৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময় নাথাকে আলহী যাতে তেওঁ ভোকত নাযায় এতিয়া পৰমাত্মাই এটা লীলা কৰি দেখাইছে যে যদি তুমি সত্যভাৱেৰে মোৰ ওপৰত আশ্ৰিত থাকা আৰু এই জ্ঞানৰ আধাৰত তুমি লাগি থাকা তেন্তে তোমাৰ সহায় এনেকৈ হ'ব সেই লীলা কৰি দেখাইছিল কবিৰ পৰমেশ্বৰ দেৱ এই নকলি গুৰুসকলৰ আৰু এই নকলি মণ্ডলেশ্বৰসকলৰ নকলি গুৰু ব্ৰাহ্মণসকলৰ আৰু নকলি কাজী আৰু মোল্লাসকলৰ নকলি মানে যিসকলৰ আধ্যাত্মিক জ্ঞান নাই সিহঁতৰ অজ্ঞানতাৰ মুখা খুলি পেলাইছে যে এওঁলোকে তোমালোকক বিচ্যুত কৰি আছে এই নাম জপ কৰাৰ নহয় ব্ৰহ্মা বিষ্ণু মহেশ অজৰ অমৰ নহয় আৰু ব্ৰহ্মলৈকে সাধনাৰ জৰিয়তে তোমালোক ব্ৰহ্মলোকলৈ যাবা আৰু উভতি আহিবা তোমাৰ জন্ম মৃত্যু সমাপ্ত নহয় আৰু এনেকৈয়ে মোল্লা আৰু কাজীসকলকো কৈছিলে তোমালোকে যিবোৰ সাধনা কৈ আছা নিজৰ অনুগামীসকলক এয়া হজৰত মোহাম্মদ দেৱৰ আদেশ নহয় তেওঁৰ শিক্ষা দীক্ষা নহয় नबी मोहम्मद नमस्कार है राम रसूल कहाया 1,80,000 को सौगंध जिन नहीं कर चलाया अरस कुर्स पर अल्लाह तख्त है खालिक बिन नहीं खाली और वो पैगंबर पाक पुरुष थे साहिब के अब्दाली যিজন মহাপুৰুষক আধাৰ বনাই তুমি কৈ আছা হজৰত মোহাম্মদ দেৱৰ দৰে আৰু তেওঁৰ যি 1,80,000 অনুগামী আছিল তেওঁলোক পবিত্ৰ আত্মা আছিল আৰু কৰত চলোৱা নাছিল 1,80,000 को सौगंध শপত তেওঁৰ যে তেওঁ কেতিয়াও মাংস খোৱা নাছিল আৰু এনেকৈ তোমালোকৰ দৰে ডিঙি কটা নাছিল ছাগলী গাই গৰুৰ वो पैगंबर पाक पुरुष थे साहिब के अब्दाली যেনেকৈ ইব্ৰাহিম নামৰ এজন মহাপুৰুষ হৈছিল এই ইছাই আৰু মুছলমান ধৰ্মৰ ভিতৰত তেখেতে কিবা কামত নিজৰ পুত্ৰৰ বলিদান দিবলৈ প্ৰতিজ্ঞা লৈছিল আৰু নিজৰ একমাত্ৰ পুত্ৰ বলি দিবলৈ আকাশবাণী হৈছিল যে বলি যদি দিয়া নিজৰ পুত্ৰক দিয়া তাক লৈ পাহাৰলৈ গুচি গ'ল আৰু তাক এইটো নকলে যে মই তোমাক কাটিম যেতিয়া ল'ৰাটোক কাটিবলৈ প্ৰস্তুত হ'ল তেতিয়া ভগৱানৰ আকাশবাণী হ'ল যে খবৰদাৰ যদি ল'ৰাটোক হাত লগোৱা ইয়াক নামাৰিবা পুত্ৰ ভগৱান আল্লাহে কোনো মাংস খায় নেকি তেন্তে সি তেতিয়াই ল'ৰাটো আঁতৰাই দিলে নামাৰিলে গতিকে কোৱাৰ প্ৰসংগ এইটো যে বলিদান এওঁলোকে ছাগলী বলি দিয়া আৰম্ভ কৰি দিলে এই সংকল্প কৰি তেওঁ ডুপ্লিকেট কাম আৰম্ভ কৰিছে তোমালোকে গতিকে কোৱাৰ প্ৰসংগ এইটো যে পৰমাত্মাই এইবোৰ কৈছিলে সিহঁতক বুজাইছিলে যে एक मुल्ला मस्जिद में कुक के एक पुकारे बोका इनमें कौन स्वर्ग को जागा मुझे लाग रहा धोखा পৰমাত্মাই কৈছিলে এজন মোল্লাই তো মাত দি আছে মছজিদত হে আল্লাহ আকবৰ হে পূৰ্ণ পৰমাত্মা হে কবিৰ ভগৱান হে কবিৰ আল্লাহ এই ছাগলীৰ আত্মাক স্বৰ্গত স্থান দিয়ক যাক ইহঁতে তলত কাটি আছে কি আচৰিত পৰমাত্মা কবিৰ দেৱে কৈছিলে যে আল্লাহ তোমাৰ পিতৃ চাকৰ নহয় তোমাৰ কথাত তাক স্বৰ্গলৈ পঠাব আৰু তুমি তাক মাৰি খাবা যদি তোমালোকৰ এই প্ৰচেছ সঠিক হয়
গাই অথবা ছাগলীক তোমালোকে কাটা কলমা পঢ়ি, কলমা মানে এটা মন্ত্ৰ, আৰু কোৱা যে আমি ইয়াক হালাল কৰিছো, লাহে লাহে মাৰিছো। হিন্দুসকলৰ দৰে নিৰ্দয়তাৰে মৰা নহয়, একেবাৰতে নাই মৰা। আৰু মৃত্যুটো দিছা, আহা তোমাৰ ডিঙি কাটো, আনা হালাল কৰি দিম, আন কোনো মূল্য আৰু কাজিয়ে কৰিব, আৰু সেই কলমা গাই দিম যি তোমালোকে ছাগলী আৰু গৰুৰ ডিঙি কাটোতে গোৱা। চাম তোমালোকে স্বৰ্গলৈ যোৱাৰে নোযোৱা, এতিয়া কিহৰ ভয় কটোৱা। পৰমাত্মাই কৈছে, যদি এই ৰূপ মানে আত্মা, जय या रू तै भिस्त पठाई तो कर तदबीर कबीला बाई। যদি তুমি এই কথা, এই প্ৰচেছক ফাইনেল আৰু সত্য বুলি ভাবা, তেনেহ'লে নিজৰ পৰিয়ালক তুমি এনেকৈ বিস্মিল কৰি দেখাই দিয়া, কৰা তদবিৰ কৰা এওঁলোকৰ। তেতিয়া মানি ল'ম যে তোমাৰ ইয়াক ক্ৰিয়া সঠিক। এই কথাত দোষী হৈ যে পৰমাত্মাৰ সৈতে বহুত বেয়া আচৰণ কৰিছিল হিন্দু আৰু মুছলমানৰ গুৰু পীৰসকলে, অস্ত্ৰ শস্ত্ৰ প্ৰয়োগ কৰিছিল, তেওঁক বদনাম কৰাৰ চেষ্টা কৰিছিল, প্ৰাণে মৰাৰো চেষ্টা কৰিছিল, তেওঁৰ সন্মুখত এনেকুৱা কণ্ডিশ্যন ৰাখিছিল, সেয়াও পৰমাত্মাই পূৰা কৰিছিল, তথাপিও মানি লোৱা নাছিল। গতিকে পুণ্যাত্মাসকল শেষত তেওঁলোকে কি ভাবিলে, একগোট হৈ হিন্দু আৰু মুছলমানৰে নকলি গুৰু পীৰসকলে পৰমাত্মা কবীৰদেৱৰ নামত মিছা চিঠি লিখিছিল সমগ্ৰ ভাৰতবৰ্ষত। এই সাধু সন্তৰ ঠিকনাত কবিৰ নামৰ শিপিনীয়ে কাশী এটা ভোজ দিব, সকলোকে আমন্ত্ৰণ কৰিলে, আৰু 3 দিনৰ ভোজ চলিব। আৰু প্ৰতি ভোজনৰ অন্তত, অৰ্থাৎ ৰাতিপুৱা আৰু গধূলি খোৱাৰ পাছত একোখন দোহৰ দিব। দোহৰ হ'ল বহুত ধুনীয়া কম্বল সদৃশ কাপোৰ আছিলে দোহৰ, অৰ্থাৎ ইয়াত আগতে কাপোৰবোৰ হাতেৰে বনোৱা হৈছিলে, খদ্দৰৰ, আৰু সেয়া বহুত ভাল আছিল, বহুত দামী আছিল। গতিকে ইয়াক চাদৰ বুলি ধৰা, বহুত ভাল চাদৰ। আৰু 1 আছাৰফি, অৰ্থাৎ এটা সোণৰ মুদ্ৰা, যাৰ আজি ইয়াৰ মূল্য 25-30 হাজাৰ টকা। ভেলুটো একেটাই আছিল, তেতিয়া সময় কোৱা বা এতিয়াই কোৱা। আৰু আজি সেই দোহৰৰ মূল্য কমেও 5,000 টকা হ'ব, যি তেতিয়াৰ সময়ত আছিল। গতিকে এক সময়ত ইমানটো তেওঁ তোমাক ভেট দিব, 1 দোহৰ আৰু 1 মোহৰ আছাৰফি। ইয়াৰ লোভত সকলো মণ্ডলেশ্বৰে নিজৰ শিষ্যক লৈ, আটাইবোৰক লৈ আহি গ'ল 18 লাখ মানুহ। আৰু পৰমাত্মাই কি কৰিছিলে, কবীৰদেৱে এজন সৎ নাগৰিকৰ ভূমিকাত কৈ আছিল যে এনেকৈ থাকা আৰু তোমালোকে ভক্তি কৰা। যিমান কাপোৰ তেওঁ বৈছিলে, শিপিনী ৰূপত, ধানক ৰূপত লীলা কৰিছিল, আমাক উদাহৰণ দিছিল, দুখীয়া এজন নিৰ্ধন ব্যক্তিৰ ভূমিকা কৰি দেখাইছিল যে পৰমাত্মাক পাবলৈ বেছি ধনৰ প্ৰয়োজনীয়তা নাই, বেছি ধনৰ আৱশ্যকতা নাই। মালিকে যেনেকৈ দেখে তেনেকৈ থাকিবা, কিন্তু ভক্তি কৰিবা। গতিকে তেওঁ কি কৰিছিলে, যিমানে সপ্তাহ 10 দিনত যিমান সেই শিপিনীৰ যি মজুৰি আছিল, যি পাৰিশ্ৰমিক পাইছিল, তাৰ পৰা কি কৰিছিল, নিজৰ ঘৰৰ আটা, নিমখ, জলকীয়া আনিছিলে, আটা, দালি আৰু বাকীখিনি ভোজ ভাত দিছিলে, দান কৰিছিলে, অৰ্থাৎ ভোজন ভাণ্ডাৰা কৰিছিল। ভক্ত সৎসংগ ৰূপত মাতি সৎসংগ শুনাইছিল, ভগৱানৰ কথা শুনাইছিল আৰু ভোজন কৰাইছিল, সংগ্ৰহ সঞ্চয় কৰা নাছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? গজেন্দ্ৰ দেহৰী। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ ঝাৰচুৰা জিলাৰ লক্ষণপুৰ ব্লকৰ ছাতিপল্লী গাঁৱৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ। উৰিষ্যাত যিমানবোৰ আছে, যেনে ব্ৰহ্মকুমাৰী ওম শান্তি, জয় গুৰুদেৱ আলেক মহিমা, সদগুৰু কৃষ্ণগুৰু, সকলোৰে ভক্তি কৰিছিলোঁ। আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল। ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব, অসাধাৰণ ৰোগ হয়,
সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ, সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ। চিকাছ এলুমিনিয়াছ এনচেডাছিছ আছিল। আমাৰ তাৰে বুৰ্লাৰ উৰিষ্যাৰ বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে, তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে। তাৰে ডক্টৰে কৈ দিছিলে। যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ, যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ আৰু মুক্তিলৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ। এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ, কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ। য'তে নাযাওঁ কিয়, য'তে গুৰু নবনাওঁ কিয়, ক'তোৱে সকাহ পোৱা নাছিলোঁ। শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম, কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ। মোৰ ঘৃণা হৈ গৈছিলে। লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে, বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল। লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ আৰু ভজন কীৰ্তন কৰি থাকিলোঁ। তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ, কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ তেতিয়া মোৰ গ'ল্ড ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব, এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে। ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব, ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ, কাক গুৰু বনাওঁ। পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত এজন মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল, তাৰ পাছত মই জ্ঞান গংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব। মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাচ জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ, ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞান গংগা কিতাপখন দিছিলে, সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়, তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গ'ল্ড ব্লাডৰ ষ্ট'ন, তেতিয়া মই জ্ঞান গংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়। এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰৰ মতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব, আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ।
তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞান গংগা কিতাপত যিমানেই 18 পুৰাণ 4 বেদ 6খন শাস্ত্ৰ বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকেই আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কোৰাণ শৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত কবিৰ চাহেবৰ নাম আছে। আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁৱেই গুৰু হয় আৰু কবিৰ চাহেবে পৰমাত্মা আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ। আৰু হাৰিয়ানাত যেতিয়া মই মোবাইলত শতংগ চালোঁ, তেওঁৰ শতংগ চালোঁ, তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ। তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে, ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে, যিখন ওচৰ তাৰে নম্বৰ দিম। তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে 2020-21ত অনলাইন মোবাইলত নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ চিকল চাইল্ড নামৰ বেমাৰ আছিলে, জণ্ডিছ আছিলে, লিভাৰত কেঞ্চাৰ আছিলে। আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে কি আপুনি বেমাৰ ভাল পালেনে? যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ। এতিয়া সুস্থ, মোৰ সকলো বেমাৰ দূৰ হ'ল। মই এতিয়া ভক্তি কৰি আছোঁ আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ। চিকৰ চেলৰ বাবে মই 24টা যি লাগিছিলে, ট্ৰামাডল লাগিছিলে, ডাইনাপাল লাগিছিলে, পেণ্ডৰ লাগিছিলে, এই সকলোবোৰ লগাইছিলোঁ। যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল। তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয়। এনেকৈয়ে মই চলি আছিলোঁ। আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ। মেডিচিন, ঔষধ সকলো এৰিলোঁ। এতিয়া সুস্থ, এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ। ছাৰ, মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে, ঘৰত বহুত সমস্যা হৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল। এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে। ছাৰ, আপোনাৰ পঢ়া শুনা কি? মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ আৰু উৰিষ্যাৰ যি উৎকল ইউনিভাৰ্চিটি আছে তাতে MBAৰ এডমিশ্যন লৈছোঁ আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে। ছাৰ, আপুনি এজন শিক্ষিত মানুহ আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে। আপোনাৰ বহুত বেমাৰ আছিলে। আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে। জগন্নাথ মন্দিৰলৈ গ'ল, দেৱী দেৱতাৰ ওচৰলৈ গ'ল, ক'তোৱে ভাল নাপালে। কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল। এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, যি মন্ত্ৰ দিয়ে, সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে, সেইটোত 3বাৰকৈ পৰমাত্মাই নাম দিয়ে। গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ, মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ, তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ। স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল, আৰোগ্য হ'ব ধৰিলোঁ। আৰু এয়াতো প্ৰমাণিত জ্ঞান হয়, প্ৰমাণিত ভক্তি, যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে। এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে, গতিকে আপুনিও ঠিক হ'ব। আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ। আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে, তেওঁলোকক কি ক'ব? যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ, পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ, যিজন সৎগুৰুক বিচাৰি আছিলোঁ, যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, পূৰ্ণ পৰমাত্মা হয়, তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰুও বনালোঁ, সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ। আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ। এতিয়া ভক্তি কৰি আছোঁ, সুস্থ আছোঁ, পঢ়িও আছোঁ। আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত, ভাৰত দেশত, উৰিষ্যাত আছে, সকলোকে প্ৰাৰ্থনা জনাইছোঁ, মোৰ ভাই ভনী মাতা পিতাসকলক, এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34
অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে তেওঁই গুৰু হয় আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব তাৰ পৰা মুক্তি পাব আৰু তেওঁ আৰোগ্যও হ'ব এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে তাত আশ্ৰমবোৰৰ নম্বৰ থাকে সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ তাৰ পৰাই আপুনি নামদান পাই যাব ধন্যবাদ ছাৰ নমস্কাৰ ছাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528